জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 7 বডি মুভমেণ্টছ দেহৰ চলন এইটো লেছনৰ ওপৰত মই কুৱেশ্যন আনসাৰবোৰ দি দিম, লগতে ভিতৰৰ কুৱেশ্যনবোৰ মই তোমালোকক বুকতে দেখুৱাই দিম। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটাতে দি দিম কুৱেশ্যন আনসাৰবোৰ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকে। যিমান পাৰোঁ মই সহজভাৱে আৰু সহজ ৱৰ্ডত দিবলৈ চেষ্টা কৰিম। কুৱেশ্যনটোৰ নাম হ'ল বডি মুভমেণ্টছ। বডি মানে কি আমাৰ শৰীৰ, মুভমেণ্টছ মানে লৰচৰ। আমাৰ শৰীৰত আমাৰ শৰীৰবোৰ কেনেকৈ লৰচৰ কৰোঁ, শৰীৰত যিমানবোৰ জইণ্টছ আছে, সন্ধি আছে, জইণ্টছ মানে কি সন্ধি, গতিকে যিমানবোৰ জইণ্টছ আছে জইণ্টছৰ ওপৰত আছে, লগতে আমাৰ মানুহৰ লগতে কিছুমান জীৱ জন্তুৰ চলনৰ ওপৰত লেছনটোত আছে। ইংৰাজীত যদি বুজি নোপোৱা অসমীয়া মিডিয়ামত দিছে, তোমালোকে পঢ়িলে বুজি পাই যাবা। আৰু যেতিয়া কুৱেশ্যন আনসাৰবোৰ কৰা যাম, মেইন চেপ্টাৰৰ মেইন টপিকবোৰ কুৱেশ্যনত দিছে, গতিকে তোমালোকে যেতিয়া কুৱেশ্যন আনসাৰবোৰ ভালকৈ বুজি পাবা, পঢ়িবা, তেতিয়া লেছনৰ ওপৰত বুজি পাই যাবা। 1 নম্বৰ প্ৰশ্নটো দিছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰ এইটো দিছে হাড়ৰ সন্ধি মানে কি জইণ্ট, যোনবোৰ হাড় থাকে আমাৰ বনছবোৰ থাকে, হাড়ৰ জইণ্টছবোৰ চাপ'জ হ'লে এইটো এটা ফিংগাৰৰ যোনটো জইণ্টছ আছে, এইটো জইণ্টছ অ'কে, এইটো জইণ্টছ নাথাকিলে আমি এনেকৈ ভাঁজ কৰিব নোৱাৰিলে হয়। গতিকে হাড়ৰ সন্ধি, হাড়ৰ যোনবোৰ জইণ্টছ থাকে দেহৰ চলনত সহায় কৰে, আমাৰ দেহৰ ডেছত সহায় কৰে। কিহৰ দেহ? আমাৰ যোনবোৰ শৰীৰৰ যোনটো হাড় আছে, হাৰ্ডিবোৰ আছে, সেইবোৰে কি কৰে? আমাৰ লৰচৰ কৰাত সহায় কৰে। গতিকে দেহৰ কিহত সহায় কৰে? চলনত। অ'কে, হাড়ো ইম্পৰ্টেণ্ট চলনত, লৰচৰ কৰাত, লগতে হাড়ৰ লগতে মাংসপেশী যোনটো, সেইটো আমাৰ বাবে ইম্পৰ্টেণ্ট লৰচৰ কৰাত। শেষৰ চেণ্টেন্সটো তোমালোকৰ এইটোৰ ওপৰত আছে কুৱেশ্যন। হাড় বা অস্থি আৰু উপাস্থি একেলগে হৈ দেহৰ জকা গঠন। জকাটো যোনটো আমাৰ মেইন জকাটো হয়, জকাটোৰ ওপৰতহে আমাৰ মাংস থাকে, গতিকে হাড় আৰু বা অস্থি বা উপাস্থিসমূহ একেলগে লগ লাগি আমাৰ জকাটো গঠন কৰে। কিলাকুটিৰ হাড়, আমাৰ যোনটো হাতৰ কিলাকুটি থাকে, হাতৰ কিলাকুটি কি হয়? তেজ সন্ধিৰ দ্বাৰা জোৰা লাগি থাকে কব্জা সন্ধিৰ দ্বাৰা, সেইটো হ'ল কব্জাটো যদি নাথাকিলে আমি হাড়টো এনেকৈ মুভমেণ্ট কৰিব নোৱাৰিলে হয়, চিধাই হৈ থাকিলে হয়। তাৰপিছত চোৱা, দেহ সংকোচনৰ বাবে হাড়ক চলনত সহায় কৰে। হাড়টো যেতিয়া আমাক দেহটো চলিবলৈ বাবে কিহৰ প্ৰয়োজন? হাড়ে সহায়, গতিকে সেই হাড়টো লৰচৰ কৰিবলৈ কি হয়? মাংসপেশীৰ প্ৰয়োজন হয়। গতিকে মাংসপেশীয়ে সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে। বুজি পাইছা? এইটো হ'ল অসমীয়া মিডিয়ামতে। ইংলিছ মিডিয়ামতো চোৱা, মই বুজাই দি গৈছোঁ লগতে। জইণ্টছ অফ দ্য বনছ হেল্প ইন দ্য মুভমেণ্ট অফ দ্য বডি। আমাৰ বডি বনছৰ হাৰ্ডি যোনবোৰ জইণ্টছ আছে, এই জইণ্টছবোৰে আমাক মুভমেণ্ট কৰাত সহায় কৰে। গতিকে এই আঙুলিটোৰ, চাপ'জ যদি এটা এক্সাম্পল দিছোঁ, এই আঙুলিটোৰ জইণ্টছটো কোনটো? এই ঠাইত জইণ্টছ এটা আছে, গতিকে এই ঠাইত আৰু এই ঠাইত জইণ্টছ আছে। অ'কে, ইয়াতো আছে। গতিকে যদি আমাৰ এই জইণ্টছবোৰ নাথাকিলে হয়, বা এই সন্ধি, জইণ্টছ মানে কি সন্ধিবোৰ নাথাকিলে হয়, তেতিয়া আমি এনেকৈ লৰচৰ কৰিব নোৱাৰিলোঁ হয়, চিধা হৈ থাকিলে হয়। বুজি পাইছা? গতিকে বনছৰ যোনবোৰ জইণ্টছ আছে, সেইবোৰ আমাক মুভমেণ্টত সহায় কৰে, বডি মুভমেণ্টছত। গতিকে আনচাৰটো হ'ব মুভমেণ্ট। তাৰপিছত এ কম্বিনেশ্যন অফ বনছ এণ্ড কাৰ্টিলেজ ফৰ্মছ বা ডেছ অফ দ্য বডি স্কেলেটন মানে জকাটো আমাক কম্বিনেশ্যন মানে একলগত লগ লাগি, অ'কে, বনছ আৰু কাৰ্টিলেজবোৰ লগ লাগি কি হয়? স্কেলেটন গঠন হয়। গতিকে এটা স্কেলেটন মানে কি? আমাৰ যোনটো শৰীৰৰ জকাটো। দ্য বনছ এট দ্য এলব' মানে কি? কিলাকুটিৰ বনছটো যোনটো আছে, সেইটোক কি কয়? হিঞ্জ জইণ্ট বুলি কয়। হিঞ্জ জইণ্ট মানে কব্জা। অ'কে, অসমীয়া ইংলিছ ৱৰ্ডটো ভালকৈ বুজি ৰাখিবা। দ্য কনষ্ট্ৰাকশ্যন অফ দ্য মাছলছ পুলছ দ্য বনছ ডিউৰিং মুভমেণ্ট, মানে বনছক কিহে পুলছ কৰে? টানে। মুভমেণ্টৰ সময় আমাৰ শৰীৰটো যেতিয়া লৰচৰ কৰে, হাড়ৰ সহায়ত লৰচৰ কৰে, হাড়ৰ সন্ধিবোৰৰ সহায়ত। গতিকে সেই সন্ধিটোক পুলছ কৰিবলৈ, টানিবলৈ কোনে? পুলছ কৰিলেহে আমাৰ লৰচৰ হ'ব। গতিকে সেই পুলছ কোনে কৰে? মাছলছবোৰে, মাংসপেশী। বুজি পাইছা? আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। নেক্সট ভিডিঅ'ৰ বাবে মই তোমালোকৰ ক্লাছ 6ৰ মেথছৰ আৰু আছামিজৰ ভিডিঅ'বোৰ দিছোঁ, চাবা। আছামিজ ইংলিছ মিডিয়াম দুইটা ভাষাতে দি আছোঁ, চাবা। মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম, প্লে'লিষ্টটো দি দিম। তাৰপিছত নেক্সট 2 নম্বৰটো হ'ল, 2 নম্বৰটো প্ৰথমতে অসমীয়াখিনি বুজাই লওঁ, তেতিয়া তোমালোকৰ সুবিধা হ'ব বুজিবলৈ। 2 নম্বৰটো হৈছে তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য শ্ৰেণী, মানে ট্ৰু ফল্ছ। সত্য হ'লে সত্য লিখিবা, অসত্য হ'লে অসত্য লিখিবা। তাৰপিছত নম্বৰটো দিছে সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে। চলাচল, সকলো প্ৰাণী মানে কি? মানুহো পৰে, জীৱ জন্তু পৰে, সকলো জীৱ জন্তু একে জানো? সাপটো এনেকৈ কি বগাই যায়, মানুহে খোজকাঢ়ি যায়, গৰুটোৱে খোজকাঢ়ি যায়, তাৰপিছত শামুকটোৰ চলনটো বেলেগ। অ'কে, গতিকে সকলো বস্তুৰে চলাচল আৰু গমন বেলেগ বেলেগ থাকে। এইটো ইয়াত থাকে,
প্ৰায়ে কৈছে গমন প্ৰায় একে নহয় গতিকে এইটো ভুল কথা কৈছে অসত্য কথা কৈছে এইটো হ'ব অসত্য বুজি পাইছে একেবাৰে সহজ কোমলাস্থিবোৰ হাড়তকৈ টান ইয়াত ওৱৰ্ডটো গম পাইছে কোমল হৈ আছে কোমল বুলি ওৱৰ্ড আছে হাড়বোৰ কি টান থাকে গতিকে কোমলাস্থিবোৰ হাড়তকৈ টান বুলি কৈছে হাড়তকৈ টান হ'ব পাৰে জানো আমাৰ কাণৰ লতিৰ ওপৰত যোনখিনি ঠাই চাবা অলপ নৰম থাকে গতিকে সেইবোৰ হ'ল কোমলাস্থি গতিকে কোমলাস্থিবোৰ হাড়তকৈ নৰম থাকে ইয়াত টান বুলি কৈছে গতিকে এইটো অসত্য কথা কৈছে হল তাৰ পিছত হল আঙুলিৰ হাড়ত গাঁঠি নাথাকে আঙুলি এইটো এটা আঙুলি অলি মই প্ৰথম কলো আঙুলিত গাঁঠি এইবোৰ গাঁঠি নাথাকে জানো গাঁঠি থাকে গতিকে ইয়াত কৈছে গাঁঠি নাথাকে এইটো ভুল কথা কৈছে অসত্য কথা কৈছে এইটো হ'ব অসত্য তাৰ পিছত আগবাহু দুডাল হাড় থাকে মই তোমালোকক পিকচাৰত দেখাই দি আছো এটো সো আগবাহুটো মানে কি ইয়াৰ পৰা ইয়ালৈকে এটা বাহু ধৰে এটো এটা বাহু আৰু ইয়াৰ পৰা ইয়ালৈকে এটা বাহু গতিকে এটো হল আগবাহুত কৈছে দুডাল হাড় থাকে আৰু আগবাহু এটো সত্য কথা কৈছে সত্য কথা কিয় এটো সো এডাল হাড় গতিকে আগবাহুত কেডাল হাড় থাকে দুডাল থাকে এটো সো আগবাহুত দুডাল হাড় থাকে এটো সত্য তাৰ পিছত পইতাচোৰা শৰীৰৰ বাহিৰটো দাঁত জকাৰে আবৰা মানুহৰটো কি আমাৰ কোমল থাকে মাংস পেশী থাকে গতিকে পইতাচোৰাৰ মাংস থাকে জানো পইতাচোৰাৰ অকল দাঁত আবৰণ থাকে আৰু হেতু শুদ্ধ সত্য কথা কৈছে পইতাচোৰাৰ শৰীৰৰ বাহিৰটো দাঁত জকাৰে আবৰা এটো সত্য কথা কৈছে একেবাৰে সহজ তোমালোকে এক্সামৰ বাবে ভেৰি ইম্পৰ্টেন্ট সেন ইংলিশতো মই বুজাই দিছো true false the movement and locomotion of all animal is exactly the same মানে মুভমেন্ট চলাচল আৰু গমনটো কি কৈছে সেম নহয় গতিকে এটো ফলস হ'ব ফলস হলে f লিখিব দিছে তাৰপিছত the cartilage are harder than nose এটো bones হ'ব দে ননস নহয় এটো bones হ'ব bones bonesতকে হাড়তকে cartilageবোৰ টান কৈছে টান নহয় ইয়াত টান বুলি কৈছে গতে অহত কৈছে টান নহয় নৰম থাকে cartilage মানে কোমলাস্থিবোৰ the finger bones আঙুলিৰ জয়েন্টছবোৰ গাঁঠিবোৰ do not have joints আঙুলিত জয়েন্টছ নাথাকে বুলি কৈছে এটো সত্য কথা কৈছে do not have কৈছে যদি not to নিদিলে হয় তেতিয়া হলে হল সত্য কিন্তু do not কৈছে বাবে এটো অসত্য কাৰণ আঙুলিত জয়েন্টছ থাকে the forearm has two bones forearms মানে আগবাহুটো কয় forearms গতিকে তাত দুটা bones থাকে এটো সত্য গতিকে এটো true হ'ব তাৰপিছত cockroach have an outer skeleton মানে আউটাৰ স্কেলেটন মানে কি জকা গতে কক্ৰছৰ জকাটো বাহিৰৰ ফালে থাকে হেবাবে হেতু দাঁত থাকে গতিকে এটো সত্য কথা কৈছে 3 নম্বৰ প্ৰশ্নটো সম মেটস দা ফলোইং আপাৰ জ মানে আমাৰ দাঁতৰ যোনটো উপৰি ভাগ থাকে হেতু ক আপাৰ জ গতিকে হেতু কি আমি লৰচৰ কৰিব পাৰো জানো লৰচৰ কৰিব নোৱাৰো দাঁত থাকে গতিকে ইজ এন ইমমুভেবল জয়েন্ট তাৰ পিছত ফিশটো কি হ'ব ফিশৰ কি থাকে have a streamlined body মানে যোনটো বডিৰ সহায়ত streamlined body থকাৰ বাবে হিয়তি পানীত হাতুৰিব পাৰে পানীত চলাচল কৰিব পাৰে গতিকে এটো এটা হ'ব ফিশৰ ওপৰত তাৰ পিছত আৰু এটা আছে ফিশৰ কি থাকে fish have fins on the body ফিশৰ কি থাকে fins থাকে এটো হ'ব finch আছে ribs মানে কামিহাৰবোৰ কি থাকে হাৰ্টক প্ৰটেক্ট কৰে কামিহাৰবোৰে আমাক protect the heart কামিহাৰৰ ভিতৰত protect heart থাকে গতিকে এই হাৰ্টটো protect কৰে কি হয় কামিহাৰবোৰে তাৰ পিছত হ'ব snail মানে শামুকৰ চলনটো কেন গতিৰ গতি slowly very slow movement shows very slow movement এটো হ'ব তাৰ পিছত cockroach কি হয় can fly in the air cockroach to fly কৰিব পাৰে লগতে কি কৰিব পাৰে has an outer skeleton already fill in the blanks আমি হিকি আছে cockroachৰ outer skeleton থাকে এটা অপচনত দুটা থাকিব পাৰে তাৰ পিছত হ'ব অসমীয়াটো উদ্ধহন মানে দাঁতৰ উপৰিভাগটো কব উদ্ধহন গতিকে উদ্ধহনটো আমাৰ কি হ'ব উদ্ধহনটো হ'ব লৰচৰ কৰিব নোৱাৰা সন্ধি এটো এটা লৰচৰ কৰিব নোৱাৰা সন্ধি তাৰ পিছত মাছৰ কি থাকে ধাৰা অপ্ৰতিৰোধী শৰীৰ যাৰ বাবে শৰীৰটো এনেকুৱা থাকে যাৰ বাবে হাতুৰিব পাৰে লগতে মাছৰ কি থাকে শৰীৰত পাখি থাকে এটো হ'ব তাৰ পিছত কামিহাৰ কি কৰে কলিজাক ৰক্ষণাবেক্ষণ দিয়ে এটো একেবাৰে সহজ হোৱা শামুকৰ ধীৰ গতিত চলন দেখায় শামুকে একেবাৰে লাহে যায় নাই গতিকে ধীৰ গতিত চলন দেখায় পইতাচোৰা কি হয় বহিজকা থাকে জকাটো বহিজকা থাকে হেবে দাঁত থাকে তাৰছত পইতাচোৰা কি কৰে বতাহত উৰিব পাৰে এইটা হল মেটস দা ফলোইং আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া তিনটা কোৱেশ্চন মই এই তিনটা কোৱেশ্চন আছে তিনটা কোৱেশ্চন মই দেখুৱাই দিম তাৰ আগতে মই ভিতৰৰ প্ৰশ্নবোৰ দেখাই দিছো তাৰ পিছত এইবোৰ কোৱেশ্চন আনসাৰ দি দিম তোমালোকে বেছি ইম্পৰ্টেন্ট হয় এ নম্বৰ বি নম্বৰটো বেছি ভেৰি ইম্পৰ্টেন্ট হয় আৰু ভিতৰৰ কোৱেশ্চনবোৰ মই বুকতে দেখাই দিছো কোৱেশ্চনবোৰ কেনেকুৱা টাইমত এক্স্যাক্টলি তো সেম আহিব যে হেতু নহয় তোমালোকে স্কুলৰ টিচাৰে কেনেকুৱা দি হেতুৰ ওপৰতহে ডিপেন্ড কৰে সবৰে কোৱেশ্চন আনসাৰ বনোৱাৰ প্যাটাৰ্নটো বেলেগ থাকে কিন্তু মই তোমালোকক বুজাই দিও
যাতে তোমালোকে এক্সামত আহিলে কৰিব পাৰা এটা কোৱেশ্চন হয় পেজ নম্বৰ 120 এনসাৰটো হল জকা কাক বোলে আমাৰ দেহৰ আটাইবোৰ হাড় লগ লাগি আমাৰ শৰীৰৰ গড় বা ঠাচটো নিৰ্মাণ হয় এই গড় বা ঠাচটোক জকা বুলি কোৱা হয় এটো এটা কোৱেশ্চন হ'ব ইংলিশত হ'ব হোৱাট ইজ স্কেলেটন আৱাৰ বডি অলসো ফ্ৰম এ ফ্ৰেমৱৰ্ক টু গিভ এ শেপ আমাৰ বডিটোক শেপ দিবলৈ বাবে বডিটোত এটা শেপ দিয়া হয় যোনটো যিহৰ দ্বাৰা শেপ দিয়া হয় দিস framework is called skeleton okay ইয়াৰ পৰা ইয়ালৈকে what is skeleton বা অসমীয়াত হলে জকা কাক বলে এটো এটা কোৱেশ্চন তাৰ পিছত লেসনটো গুটেই গিটা অসমীয়াত তোমালকে পঢ়ি লবা ইংলিশৰ পঢ়াৰ লগতে যোনবোৰ ওয়াৰ্ড ইংলিশৰ বুজি নপ অসমীয়া ফালে চাই তোমালকে মিনিংটো জানি লবা তেতিয়া ভালকে বুজি পাবা সদায় কোৱেশ্চন আনসাৰ পঢ়াৰ আগত লেসনবোৰ ভালকে পঢ়িবা বুজিবলৈ চেষ্টা কৰিবা এটো এটা কোৱেশ্চন আহিব পাৰে সোৱা কি সন্ধিৰ দ্বাৰা আমি আমাৰ মূৰটো আক পিছ কৰিব পাৰো এটো কোৱেশ্চন আহিব পাৰে কোনটো সন্ধিৰ দ্বাৰা কেন্দ্ৰীয় সন্ধিৰ দ্বাৰা কোনটো কিবা কি সন্ধিৰ দ্বাৰা আমাৰ ডিঙিটো মূৰটো আক পিছ কৰিব পাৰো কেন্দ্ৰীয় সন্ধিৰ দ্বাৰা কেন্দ্ৰীয় সন্ধিটো থকাৰ বাবে আমি মূৰটো আক পিছ কৰিব পাৰো তাৰ পিছত ইয়াত ইংলিশত আহিব পাৰে যে হুইচ জয়েন্টস এলাউ আস টু বেন্ড আৱাৰ হেড ফৰৱাৰ্ড এন্ড বেকৱাৰ্ড ইয়ালৈকে কোৱেশ্চনটো এনেকুৱা ধৰণৰ দিব পাৰে বা তোমালোকৰ টিচাৰৰ ওপৰত ডিপেন্ড কৰে কেনেকুৱা ধৰণে দিব পাৰে হেতু হ'ব পাইভটেল জয়েন্টস ওকে অসমীয়া আৰু ইংলিশত দুইটাই বুজি ৰাখিবা তাৰ পিছত আৰু এটা কোৱেশ্চন লাখলাটো কিহেৰে গঠিত কেবাডাল হাড় জোৰা লাগি লাখলাটো গঠিত হয় এটো ইংলিশত the skull is made up made মানে গঠিত হয় বা বনোৱা হয় the skull is made up of many bones joined together এটো এটা কোৱেশ্চন আহিব পাৰে মুভমেন্ট অফ আৰ্থম এবোৰ এটা এটা প্যাৰাগ্ৰাফত তোমালোকে দিছে ভালকে পঢ়ি থবা মুভমেন্ট অফ আৰ্থম কেছুৰ মুভমেন্টটো তাৰ পিছত হামকৰ মুভমেন্ট কক্ৰচৰ মুভমেন্ট আৰু এটা আছে স্নেক আৰু ফিশৰ মুভমেন্ট এবোৰ গুটেগিটা বস্তুৰ মুভমেন্টবোৰ তোমালোকে শিকি থাকিবা কোনটো কেনেকৈ মুভমেন্ট কৰে যদিও তোমালোকে এনেকৈ প্যাৰাগ্ৰাফ ওয়াইজ পঢ়িব নিবিচাৰা তথাপি তোমালোকে এই পইণ্টছবোৰ ইয়াত আছে সোৱা মাছৰ মুভমেন্ট কেনেকৈ আছে হামকৰ মুভমেন্ট হামকবোৰে এবিধ পেশী অংগৰ সহায় চলাচল কৰে কেনেকৈ চলাচল কৰে মুভমেন্টবোৰ পেশী অংগৰ সহায় চলাচল কৰে কেছুৰ সংকোচনৰ প্ৰহাৰণা দেহৰ পেশীক ব্যৱহাৰ কৰি চলন কৰে দেহৰ তলৰ ফালে থকা ক্ষুদ্ৰ শুঙৰ সহায়ত মাটিত খামুচ মাৰে এটো কোৱেশ্চন আহিব পাৰে এটো এটা কোৱেশ্চন হ'ব পাৰে যে কেছুৱে মাটিত কেনেকৈ খামুচ মাৰি ধৰে এটো কোৱেশ্চন আহিব পাৰে এইবোৰ তোমালোকে যদিও লেসনবোৰ বুজি নোপোৱা তাৰ পিছত যদি তোমালোকে ভাবা যে ইম্পৰ্টেন্ট কোৱেশ্চন কোনগিটা আহিব কনফিউজ হৈ থকা তোমালোকে সদায় এই পইণ্টছবোৰ চাবা পইণ্টছবোৰ যদি ভালকে পঢ়ি থোৱা যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক তোমালোকে লিখিব পাৰিবা ইয়াৰ পৰা কোৱেশ্চন আহি যায় ভিতৰৰ যিমানবোৰ বস্তু আছে মেইন পইণ্টছবোৰ তোমালোকক ইয়াত সাৰাংশত দিয়া থাকে বুজি পাইছা মাছৰটো তাৰ পিছত মাছে কেনেকৈ হাতুৰে তাৰ পিছত আৰু এটা কোৱেশ্চন জকাটো কেনেকৈ হাড়বোৰ লগ লাগি মানুহৰ জকাটো গঠন হয় লাওখোলা ৰাজহাড় কামিহাড় আৰু বুকুৰ হাড় কান্ধ আৰু ঊৰ্ধ্ব সন্ধিৰ হাড় আৰু হাত আৰু ভৰিৰ হাড়বোৰ লগ লাগি মানুহৰ জকা কেনেকৈ গঠন হয় এটো অলৰেডি মই কোৱেশ্চন দেখালো হাপে কেনেকৈ চলাচল কৰে তোমালোকে যে সৰু আকাৰত তোমালোকে শিকিব বিচাৰা হেবোৰ পইণ্টছ বুকত যোনবোৰ পইণ্টছ দিছে সেই ব্ৰেকআপবোৰ যদি 5 মাৰ্কছৰ আহে তোমালোকে লিখিব পাৰা আৰু যদি সৰুকে 2 মাৰ্কছৰ কাৰণে লিখিব পাৰা এইবোৰ পইণ্টছ তোমালোকে লিখিব পাৰা হাপৰ চলাচল স্নেকৰ ইংলিশতো আছে তোমালোকে এইবোৰ শিকি ৰাখিবা এতিয়া মই 4 নম্বৰ কোৱেশ্চনটো দিদু ইম্পৰ্টেন্ট এক্স্যাক্টলি কোনটো আহিব হেতুটো তোমালোকৰ নিজৰ টিচাৰৰ ওপৰত ডিপেন্ড কৰিব হেবাবে তোমালোকে সকলো কোৱেশ্চন আনসাৰ যোনবোৰ মেইন টপিক ইম্পৰ্টেন্ট হেবোৰ এই সাৰাংশৰ পৰা পঢ়ি থবা হেবোৰৰ ভিতৰত একদম 100% আহিবই ওকে এতিয়া মই এই তিনটা কোৱেশ্চন আনসাৰ দি দিও আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে Study A to show what is a ball and socket joint. It is important question. Ball and socket joint is a movable joint. মানে to লৰচৰ কৰিব পাৰি where one bone is hooked into the hollow space of another bone. এতিয়া সো অসমীয়াটো কৈ দিও তেতিয়া তোমালোকে ভালকে বুজি পাবা। বল আৰু সকেট সন্ধি কি অসমীয়া প্ৰশ্নটো এনেকৈ দিছে যি সন্ধিত এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই থাকে সেই হল বল আৰু সকেট সন্ধি এনে সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে হাড়ডাল কি কৰে চাৰিওফালে ঘূৰিব পাৰে যেনে আমাৰ বাহুটো যোনটো আছে হেতু আমি মানে সাৰ্কুলৰ নিচিনাকৈ ঘূৰাব পাৰো চাৰিও দিশে আমি ঘূৰাব পাৰো গতিকে তাত আমাৰ কি আছে বল আৰু সকেট সন্ধি থকাৰ বাবে জইন্টটো বল আৰু সকেট জইন্ট থকাৰ বাবে ঘূৰাব পাৰো So English medium এটো এনেকৈ লিখিব পাৰা ball and socket joint is a movable all direction এনেকৈ লিখিব পাৰা all direction কাৰণ যেহেতু অসমীয়া দিছো ঘূৰণীয়া সকলো চাৰিওফালে ঘূৰিব পাৰে দিছিলো ন অসমীয়াত গতিকে এনেকৈ লিখিলে হ'ব ইংলিশত তোমালোকে all direction লিখিলে হ'ব movable joint এনেকৈ লিখিলেও হ'ব তাৰ পিছত বি নম্বৰ প্ৰশ্নটো চোৱা which of the skull bones are movable The lower jaw of the skull bones are movable
আপাৰ জটো আমি লৰচৰ কৰিব নোৱাৰো কিন্তু লোৱাৰ জটো আমি লৰচৰ কৰিব পাৰো আপাৰ জৰ কথাটো আমি অলৰেডি আমি আগৰ কোৱেশ্চন বিলাকত শিকি আহিছো আগৰ কোৱেশ্চনত লোৱাৰ জটো এতে বি নম্বৰটো দিছে কোনটো জ মানে কোনটো বোনছ হেতু বোনছতে পৰে হুইচ অফ দা স্কাল বোনছ স্কাল মানে মূৰৰ যোনটো স্কাল থাকে হেতুতে পৰে বোনছটো আৰু সেই স্কালৰ কোনটো বোনছ আমি লৰচৰ কৰিব নোৱাৰো অফ দা আৰ মুভেবল লৰচৰ কৰিব পাৰো বুলি কৈছে আৰ মুভেবল গতিকে কিনটো হ'ব দা লোৱাৰ জ অফ দা স্কাল ওকে অসমীয়াত হলে লাউখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে লাউখোলাৰ নিম্ন হনু লৰচৰ কৰে আৰু ঊৰ্ধ্ব হনুটো কি আছিল যোনটো মেথছ দা ফলোইঙত আছিল আমি শিকি আহিছো মেথছ দা ফলোইঙত ঊৰ্ধ্ব হনুটো কি আছিল লৰচৰ কৰিব নোৱাৰা সন্ধি তাৰ পিছত সি নম্বৰটো why can our elbows not move backwards মানে বাও পাছফালে কিয় আমি ঘূৰাব নোৱাৰো আমাৰ এলবটো কাৰণ কে থাকে বা এলবটো আমাৰ কবজা থাকে কবজা থকাৰ বাবে যদি আমাৰ কি হল বল আৰু সকেট হন্দি থাকিলে হয় তেতিয়াহলে আমি চাৰিওদিশে ঘূৰাব পাৰিলো পাছফালেও ঘূৰাব পাৰিলো হয় কিন্তু আমাৰ তাত এলবটোত কি থাকে কবজা থাকে আৰু হেতু ইংলিশত কি কয় our elbow not move backwards because it has hinge joint কাৰণ তাত কবজা থাকে কবজাটো ইংলিশ মিনি হল hinge joint which allow only back and forth movement আমাৰ হাতৰ কবজালকে আগফালে এবাৰ নিব পাৰো আকৌ সেই হাতটো আকৌ সেই কবজা যিমান ষ্ট্ৰেট লকে আকৌ সিধাকে নিব পাৰো যেনেকে থাকে হাতটো সিধা কৰালকে কিন্তু তাতকে আৰু পাছফালে নিব নোৱাৰো হেতুৱে মিনিং এটো অসমীয়াটো সো আমাৰ কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰো আমাৰ কিলাকুটিবোৰ পিছফালে ঘূৰাব নোৱাৰো কাৰণ কিলাকুটিত এটা কবজা এটো বটো জৰ লগত লগাই দিবা কবজা হন্দি থাকে যে আগলৈ আৰু পিছলৈ চলন কৰাত সহায় কৰে তাৰ পিছত কিছুমান শৰ্ট কোৱেশ্চন দিছো এটো তোমালকে পঢ়ি থবা অলৰেডি কিছুমান বুকত মই দেখুৱাই দিলো আগতে আৰু এইবোৰো তোমালকে পঢ়ি থবা কোৱেশ্চনটো হল চোৱা which is the hardest bone of our body সবতছে ডাঠ বোন আমাৰ কি হয় তো ইংলিশত দিছো অসমীয়াটো দিয়া ন অসমীয়াত বুজাই দিছো তোমালকে বুজি পাবা এনসাৰটো অসমীয়াটো দিছো সো স্কাল লাউখোলাটো আমাৰ যোনটো লাউখোলা আছে মূৰৰ লাউখোলাটো যদি ডাঠ নাথাকিলে মগজুটো সেফটি থাকিলে হয় জানো নাথাকিলে হয় গতিকে মগজুটো সেফটি কিয় আছে কাৰণ আমাৰ লাউখোলাটো ডাঠ হয় ওকে গতিকে আমাৰ বডি সবতছে ডাঠ হাড়দিটো হল বোনটো হল লাউখোলা বা স্কাল তাৰ পিছত হল two examples of hinge joint মানে কি যোনটো আমাৰ কবজা হন্দিটো থাকে হাতৰ কবজা বা আঠুৰ কবজা হেতু দুটা এক্সাম্পল কোট hinge joint থাকে গতে hinge joints of the knee থাকে hinge joints of the elbows বা knee আৰু elbows বুলি লিখিলো হ'ব তাৰ পিছত সি নম্বৰটো চোৱা two examples of ball and socket ball আৰু socket যোনটো দুটা এক্সাম্পল মানে যোনবোৰ চাৰিওদিশে আমি ঘূৰাব পাৰো shoulders and hips joint মানে ভৰি কঁকালৰ ওচৰত এটা hip joint থাকে দুইফালে দুটা থাকে আৰু shoulder দুটা বাহু গতিকে হেবোৰ হল ball আৰু socket joint থকাৰ বাবে চাৰিওফালে ঘূৰাব পাৰি গতিকে ইখিনি কোৱেশ্চন আনসাৰ মই দিলো ভিতৰুৱা কোৱেশ্চনবোৰো দিলো ইম্পৰ্টেন্ট এবোৰ জানি থবা তোমালকে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক যাতে লিখিব পাৰা তেনেকুৱাকে লেসনটো পঢ়ি থবা ভিডিও মানে লেসনবোৰ ৰিডিং মাৰিবা 2-3 বাৰকে ৰিডিং মাৰিবা কোৱেশ্চন আনসাৰবোৰ পঢ়াৰ আগতে ওকে আজি ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ